নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 জুন ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত একেলগে দুটা কিস্তি প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে অত্যন্ত ভাল খবৰ আহি পৰিছে আপোনাৰ বাবে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'টিং কৰিছে সকলো একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্তঃগত প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব কিন্তু পুনৰ নতুনকৈ আপুনি গছপুলি ৰোপণ কৰিব লাগিব যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা সোমাই দিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকা খৰচ কৰিব নালাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা 1 টকা নিদিয়াকৈ লাভ কৰিব দালি চেনি নিমখ আৰু মিঠাতেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 জুনৰ পৰা আপুনি কিন্তু দালি চেনি আৰু নিমখ নাপাব এইকেইবিধ সামগ্ৰী নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে সকলো ৰেচন বিনামূলীয়া হ'ব বুলি কৰা হৈছিল ঘোষণা আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাই দিব মে মাহতে অৰুণোদয় আঁচনি টকা দিয়া নাই আপোনালোকৰ বেংক একাউণ্টত জুন মাহতে যদি নিদিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ একাউণ্টত দুটা কিস্তি একেলগতে দিব নেকি বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ঘোষণা কৰা নাই যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ডৰ সুবিধা পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা ৰেচন কাৰ্ড পাঙৰ সুবিধা কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে যদি আপোনাৰ ঘৰত 10জন সদস্য আছে আৰু সকলো মিলি এটা ৰেচন কাৰ্ড তেনে ক্ষেত্ৰত দুটা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ইয়াৰ বাবে ভঙৰ সুবিধা কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে জুন মাহতে লাভ নকৰিব পাৰে দালি চেনি আৰু নিমখ আজি কিন্তু আপোনালোকে নাপাব এইকেইবিধ সামগ্ৰী প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰতে এইকেইবিধ সামগ্ৰী সংগ্ৰহ কৰিব নালাগে অকল চাউলহে আপুনি লাভ কৰিব দালি চেনি নিমখ আপোনালোকে কিন্তু নাপায় মিঠাতেলৰ লগতে চৰকাৰে আগষ্ট মাহৰ পৰা কেইবাবিধ সামগ্ৰী অন্তৰ্ভুক্ত কৰি প্ৰদান কৰিব আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে তিনি সামগ্ৰী নাপাব জনতাই আৰু নতুনকৈ এই আঁচনি ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে নতুন বাজেট ধাৰ্য কৰা হ'ব আৰু বাজেট ধাৰ্য হোৱাৰ পিছতে আগষ্টৰ পৰা এইকেইবিধ সামগ্ৰী পুনৰ আপোনালোকে পাই থাকিব 70 লাখ ৰেচন কাৰ্ডৰ ধাৰকলৈ জৰুৰী খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ ভিতৰত যিমান পৰা সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে 30 জনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ ধনৰাশি নাপাব আজিৰ ভিতৰত যিমান পাৰে শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব কিস্তি লাভৰ পৰা ইকেৱাইচি আপডেট নকৰিলে নাপাব আপুনি 2,000 টকা আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক PM কিষাণৰ 23ম কিস্তি লাভ কৰিবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক 30 জনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব ইকেৱাইচি pmkisan.gov.in ৱেবছাইটত অনলাইন যোগে ইকেৱাইচি কৰিব পাৰিব নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব OTPৰ জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব PM কিষাণ আঁচনিত ইকেৱাইচি কেনেকৈ কৰিব আপডেট PM কিষাণ পৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে আপুনি আপডেট কৰিব পাৰিব বায়োমেট্ৰিক ভিত্তিত আপুনি ইকেৱাইচি কৰিব পাৰিব আপডেট কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ বহুতে কৃষকে ইকেৱাইচি নকৰাৰ বাবে একাউণ্টত টকা জমা নহয় যদি আপোনালোকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচিৰ কাম কাজ কৰাই লৈ লওক CSC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহত কৰিব পাৰিব আপডেট নিজ PM কিষাণ হিতাধিকাৰী স্থিতি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নিজৰ স্থিতিটো আপুনি কেনেকৈ চেক কৰিব সম্পূৰ্ণকৈ জানি লওক PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ প্ৰথমতে আপুনি লগইন কৰক বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ আৰু বেংক একাউণ্ট নম্বৰ অন্তৰ্ভুক্ত কৰক আৰু গেট ডাটাত আপুনি জাষ্ট এটা ক্লিক কৰক
তাৰপিছত আপোনাৰ চেংচন বাই পে'মেণ্ট ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। আপুনি PM কিষাণৰ 23ম কিস্তি লাভ কৰিবলৈ ই-KYC কৰাটো বাধ্যতামূলক। কেৱল ই-KYCৰ লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰিব লাগিব। যিসকল হিতাধিকাৰী একাউণ্টৰ DBT লিংক কৰে অতি শীঘ্ৰে বেংকত গৈ DBT অন কৰি ৰাখক, নহ'লে আপোনালোকৰ একাউণ্টত টকা নাপাব। আপুনি লেণ্ড ছেডিং কৰিছেনে? যদি কৰা নাই অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ লেণ্ড ছেডিং কৰক আৰু 30 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ ধনৰাশি নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীঘৰ লাভ কৰিবলৈ সাজু কৰক কেইবাবিধ নথিপত্ৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে ভাল খবৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰা হ'ব? চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকীঘৰ প্ৰদানৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকীঘৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। পূৰ্ব যদি পকীঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়তে কৰিব লাগিব ই-KYC। আধাৰ কাৰ্ডৰ সহায়তে ই-KYCৰ মাধ্যমতে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীসকল। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGND কাৰ্ড, জব কাৰ্ডৰ লগত লিংক কৰিব লাগিব আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট। কেৱল এয়াই নহয়, আধাৰ কাৰ্ডৰ সৈতেও লিংক থাকিব লাগিব আপোনালোকৰ বেংক একাউণ্ট, নহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰ টকা নোসোমায়। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰৰ সুবিধা। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, জুলাই মাহতে নতুন বাজেট ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছতে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰি দিয়া যায় ইয়াক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাভ জেহাতৰ ঠেং ভাঙি দিয়া হ'ব। প্ৰথমতে কাম কৰিছে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। হিন্দু যুৱতী মহিলাৰ সৈতে লাভ জেহাদ কৰিলে ভুগিব লাগিব পৰিণাম। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অতি কঠোৰ আৰক্ষী। গুৰুতৰ অপৰাধৰ শাস্তি হ'ব গুৰুতৰ। আৰু নতুন চৰকাৰ গঠনৰ পাছতে ৰাজ্যত 5টাকৈ এনকাউণ্টাৰ ঘটনা। ড্ৰাগছ ব্যৱসায়ী আৰু ধৰ্ষণকাৰী ডকাইতি সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা। আৰক্ষীক চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত গজি উঠিছে আৰক্ষীৰ বন্দুক। লাভ জেহাতৰ ঠেং ভাঙি দিয়া হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিন্দু মুছলমান সকলোৱে খেতক মিয়াক। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। অসমত স্থান নাই মিয়াৰ। অসমত মিয়াক থাকিবলৈ দিয়া নহ'ব। অসমবাসী জাগিবৰ হ'ল। অসমবাসীৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিছে মিয়াই। সাজু হওক অসমৰ জনতা। আক্ৰমণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব বুলি ঘোষণা কৰিছে। মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিছে। মিয়া বিৰোধী আন্দোলনে সকলোৱে ওলাই আহক। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আহি পৰিছে। বাংলাদেশী মূলৰ মানুহ অসমৰ পৰা যাবই লাগিব। গণতন্ত্ৰৰ শেষ স্থলৈকে প্ৰতিবাদ হ'ব। উগ্ৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মিয়াৰ বিৰুদ্ধে পুনৰ হুংকাৰ শৃংখল চলিহা আৰু জিতু বৰুৱাৰ। হিন্দু মুছলমান সকলোৱে খেতক মিয়াক। আৰু অসমত স্থান নাই মিয়াৰ, এনেকুৱাকৈ মিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান অপৰাধকাৰী। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নো এক্সকিউজ, ডাইৰেক্ট একশ্যন। ফুল একশ্যন মোডত অসম আৰক্ষী। অপৰাধ কৰিলেই শাস্তি ভয়ংকৰ হ'ব। ক'তো সাৰি যাব নোৱাৰিব অপৰাধী। মনৰ পৰাই আঁতৰাই দিয়ক অপৰাধ, এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে। অন্যথা হ'ব ডাইৰেক্ট এনকাউণ্টাৰ। এদিনতে দুবাৰকৈ গজি উঠিছে আৰক্ষীৰ বন্দুক। মাত্ৰ 24 ঘণ্টাত 2টাকৈ এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণকাৰী আৰু হত্যাকাৰীক এনকাউণ্টাৰ। 6 গত কিশোৰী ধৰ্ষণকাৰী আকাশ আলীক এনকাউণ্টাৰ কৰা হৈছে। আৰু তদন্তৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতে এনকাউণ্টাৰ কৰা হয়। আৰক্ষীৰ আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল আকাশে। আৰু 10 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল আকাশ আলীয়ে। আৰু দোকানলৈ যোৱা কিশোৰীক টানি নি ধৰ্ষণ কৰিছিল আকাশে। আৰু ইপিনে নলবাৰীৰ মাধুৰ্যৰ হত্যাকাৰীক ৰোজা আলীক এনকাউণ্টাৰ কৰা হৈছে। অতি বৰ্বৰভাৱে থাৰ্জক হত্যা কৰিছিল ৰোজা আলীয়ে।
12 ঘণ্টাৰ নহওঁতে এনকাউণ্টাৰত হত্যাকাৰী হৈছে ৰজালী আৰু মকলমাত চৰত আৰক্ষীয়ে কৰিছিল এনকাউণ্টাৰ। পলাতক অৱস্থাত আৰক্ষীয়ে কৰিলে খেদি এনকাউণ্টাৰ আৰু এনকাউণ্টাৰত মৃত্যু হৈছে ৰজালীয়ে। সাৱধান অপৰাধকাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সকলোৱে সাৱধান হওক আৰু সকলোৱে শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ চলাবলৈ দিব লাগিব ধন ৰাখি। আপুনি ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। কেতিয়াৰ পৰা আপুনি ৰিচাৰ্জ কৰিব লাগিব। টকা দিলেহে চলাব পাৰিব ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে বেয়া খবৰ আহি পৰিছে। বিনামূলীয়া নহ'ব হোৱাটছআপ ইনষ্টাগ্ৰাম আৰু ফেচবুক। সাজু হৈছে মেটা কৰ্তৃপক্ষই। মেটাই সাজু কৰিছে পেড ছাবস্ক্ৰিপশ্যন প্লেন আৰু যাৰ জৰিয়তে প্ৰিমিয়াম সুবিধা লাভ কৰিব প্ৰতিগৰাকী ব্যৱহাৰকাৰীয়ে। মাৰ্কেটত আহি আছে হোৱাটছআপ প্লেন, লগতে ইনষ্টাগ্ৰাম প্লেন আৰু ইয়াৰ পিছতে এটা ডাঙৰ খবৰ আহি পৰিছে। আহি আছে ফেচবুক প্লাছৰ। ইনষ্টাগ্ৰাম প্লাছ আৰু ফেচবুক প্লাছৰ মাহিলী মাচুল 340 টকা আৰু হোৱাটছআপ প্লাছৰ মাহিলী মাচুল হৈছে 255 টকা। আৰু পিছে নিয়মীয়া এপবোৰ একেদৰে চলি থাকিব। নতুন সংস্কৰণত আধুনিক আৰু সা সুবিধা লাভ কৰিব ব্যৱহাৰকাৰীসকলে। ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ চলাবলৈ লাগিব এতিয়া প্ৰথম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত যিকোনো মুহূৰ্তত প্ৰকাশ পাব বিভিন্ন বিভাগৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। সাজু কৰক নথি পত্ৰ। শীঘ্ৰে আৰম্ভ হ'ব 2 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া। বিজ্ঞাপন দিবলৈ সাজু হৈছে চৰকাৰ। প্ৰতিটো বিভাগতে চিনাক্ত কৰা হৈছে খালী হৈ থকা পদসমূহ। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে। কেৱল এয়াই নহয়, অনুমোদিত পদসমূহত দ্ৰুতগতিত চলি আছে মূল্যায়ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰস্তুতিৰ বিশেষ তথ্য। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।